এই নিৰ্বাচন যথেষ্ট নিম্ন ৰুচিৰ আৰু নিম্নমানৰ আছিল, যিটো ইংৰাজীত কোৱা হয় সাবষ্টেণ্ডাৰ্ড। যিখন চৰকাৰে ইমান দিনে বিকাশৰ কথা কৈ থাকিল, আন্তঃগাঁথনি নিৰ্মাণৰ কথা কৈ থাকিল, ব্যৱসায়ৰ পৰিৱেশ উন্নীত কৰাৰ কথা কৈ থাকিল, সেই পক্ষই হঠাতে নিৰ্বাচনলৈ এমাহমান বাকী থকা অৱস্থাত কিদৰে ডিভাইচিভ নেৰেটিভৰ সহায় ল'বলগীয়া হ'ল, কিদৰে হিন্দু মুছলিম মিয়া বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবলগীয়া হ'ল, সেয়া মোৰ বাবে পৰম আশ্চৰ্যৰ বিষয়। এইবাৰ আমাৰ সৈতে সংযুক্ত হৈছে BBC নিউজৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈ। গগৈ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আপোনাক মই দুটা প্ৰশ্ন কৰিব খুজিছোঁ। এটা হৈছে যে এইবাৰৰ নিৰ্বাচনটো ৰাজ্যখনৰ পূৰ্বৰ যিবোৰ বিধানসভা নিৰ্বাচন আছিল, সেই নিৰ্বাচনবোৰতকৈ কোনবোৰ দিশত আপুনি পৃথক বুলি ভাবে? লগতে আপোনাক আৰু এটা প্ৰশ্ন কৰিছোঁ মই। এইবাৰ মই মন কৰিছোঁ যে নিৰ্বাচনৰ সময়ত আপুনি অসমৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিল। এই সামগ্ৰিকভাৱে নিৰ্বাচনৰ ফলাফল কেনেধৰণৰ হ'ব পাৰে বুলি আপুনি পৰ্যালোচনা কৰিছে? অসমৰ এইবাৰৰ বিধানসভা নিৰ্বাচন পূৰ্বৰ নিৰ্বাচনসমূহৰ তুলনাত কিদৰে পৃথক আছিল বুলি প্ৰশ্ন কৰিলে মোৰ পোনপটীয়া উত্তৰ হ'ব, এই নিৰ্বাচন যথেষ্ট নিম্ন ৰুচিৰ আৰু নিম্নমানৰ আছিল, যিটো ইংৰাজীত কোৱা হয় সাবষ্টেণ্ডাৰ্ড। আচলতে ইমান কঠোৰ শব্দ ব্যৱহাৰ কৰাৰ কাৰণ কেৱল এয়াই নহয় যে এই নিৰ্বাচনত আমি বহু স্থূল ৰুচিৰ কথাবাৰ্তা বা নিম্ন ৰুচিৰ ইলেকশ্যন নেৰেটিভ দেখা পালোঁ। ইয়াৰ কাৰণ হিচাপে আচলতে দুয়োটা পক্ষৰ, শাসক পক্ষ আৰু বিৰোধী পক্ষৰ এফিচিয়েঞ্চি আৰু তেওঁলোকে কিদৰে বিভিন্ন বিষয়বস্তু জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছিল তাৰ ওপৰতো মন কৰিব লাগিব। শাসকীয় পক্ষৰ কথা যদি মই ক'বলৈ যাওঁ, যিটো দলে বা যিখন চৰকাৰে ইমান দিনে বিকাশৰ কথা কৈ থাকিল, আন্তঃগাঁথনি নিৰ্মাণৰ কথা কৈ থাকিল, ব্যৱসায়ৰ পৰিৱেশ উন্নীত কৰাৰ কথা কৈ থাকিল, সেই পক্ষই হঠাতে নিৰ্বাচনলৈ এমাহমান বাকী থকা অৱস্থাত কিদৰে ডিভাইচিভ নেৰেটিভৰ সহায় ল'বলগীয়া হ'ল, কিদৰে হিন্দু মুছলিম মিয়া বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবলগীয়া হ'ল, সেয়া মোৰ বাবে পৰম আশ্চৰ্যৰ বিষয়। একেদৰে যদি মই বিৰোধী পক্ষলৈ মন কৰোঁ, মোৰ অনুভৱ হ'ল যে বিৰোধী পক্ষই শাসকীয় পক্ষৰ দুৰ্বলতাসমূহ উদঙাই দিয়াত বা শাসকীয় পক্ষক যেনেদৰে আক্ৰমণ কৰিব পাৰিলেহেঁতেন তেনেদৰে আক্ৰমণ কৰাত চূড়ান্তভাৱে বিফল হ'ল। মোৰ বোধেৰে গৌৰৱ গগৈয়ে অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত কেইবাটাও মাহ তেওঁ বহুখিনি সময় নষ্ট কৰা যেন মোৰ অনুভৱ হ'ল। যিকেইটা মাহত তেখেতে দলৰ গাঁথনি ভেটি মজবুত কৰাৰ বাবে সক্ৰিয় হ'ব লাগিছিল, সেই সক্ৰিয়তা তেনেদৰে দেখা পোৱা নগ'ল। গতিকে তাৰ ফল হয়তো বিৰোধী পক্ষই কিছু পৰিমাণে ভোগ কৰিব লাগিব এই নিৰ্বাচনত। নিৰ্বাচনৰ যদি মই ফলাফলৰ কথা ক'বলৈ যাওঁ, আচলতে বহু লোকে বিভিন্ন মতামত আগবঢ়াই আছে, কিন্তু এই সময়ত মোৰ বোধেৰে প্ৰায়বিলাকে গেছ ৱৰ্ক মই কৰিব বিচৰা নাই। তাৰ এটা মুখ্য কাৰণ হ'ল যে সমষ্টি পুনৰ্গঠনো হৈ গৈছে, ডিলিমিটেশ্যন হৈ গৈছে। ডিলিমিটেশ্যন হৈ যোৱাৰ পিছত অসমত ইয়াৰ প্ৰথমটো বিধানসভা নিৰ্বাচন, আৰু যিহেতু ডিলিমিটেশ্যন হৈ গৈছে, আমাৰ এটা বেছ লাইন নাই যিটোৰ ভেটিত আমি ক'ব পাৰোঁ যে যোৱাবাৰৰ নিৰ্বাচনত বা দুবাৰৰ পূৰ্বৰ নিৰ্বাচনত আমুকটো সমষ্টিত এনেকুৱা ধৰণৰ ট্ৰেণ্ড বা পেটাৰ্ণ দেখিবলৈ পোৱা গৈছিল। গতিকে মোৰ বোধেৰে পোনপটীয়াকৈ ক'বলৈ গ'লে বা ওপৰে ক'বলৈ গ'লে শাসকীয় পক্ষ অন পেপাৰ এতিয়াও ষ্ট্ৰং, এতিয়াও প্ৰভাৱশালী বুলি মই ক'ম। যদি তেওঁলোকে সফল হৈ চৰকাৰ গঠন কৰে তৃতীয়বাৰৰ বাবে, আচৰিত হ'বলগীয়া হয়তো একো নাথাকিব। কিন্তু তাতো মই এষাৰ কথা ক'ব লাগিব যে হয়তো অহাবাৰৰ নিৰ্বাচন যথেষ্ট প্ৰতিযোগিতামূলক আৰু প্ৰতিদ্বন্দ্বিতামূলক হ'ব, আৰু যিবিলাক কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমানৰ শাসকীয় দলে বিজেপি আৰু তেওঁলোকৰ সহযোগীসকলে যিদৰে নিশ্চিন্ত হৈ আছে বা হ'ব পাৰিছে, হয়তো অহাবাৰ নিৰ্বাচন তেওঁলোকৰ বাবে ইমান সহজ নহ'ব। তাৰ এটা কাৰণ হিতাধিকাৰীৰ ব্যৱস্থাটো আছে। আচলতে গোটেই হিতাধিকাৰী ব্যৱস্থাটো হৈছে এটা যিটো ইংৰাজীত কোৱা যায় থিয়ৰী অফ ডিমিনিশ্বিং ৰিটাৰ্ণছ, য'ৰ পৰা আমি পাবলগীয়া ৰিটাৰ্ণটো লাহে লাহে কমি আহে। হিতাধিকাৰীৰ সমগ্ৰ ব্যৱস্থাটো আচলতে এটা তেনেকুৱা পৰ্যায়ত পাইছেগৈ আৰু মানুহে প্ৰশ্ন কৰা আৰম্ভ কৰিছে। গতিকে এই নিৰ্বাচনত এতিয়া মই ক'ম যে শাসকীয় পক্ষ হয়তো অন পেপাৰ আগবাঢ়ি আছে, কিন্তু অহাবাৰৰ নিৰ্বাচন নিশ্চিতভাৱে এই নিৰ্বাচনতকৈ
বহু বেছি প্ৰতিযোগিতামূলক আৰু প্ৰতিদ্বন্দ্বিতামূলক হ'ব সেই বিষয়ে মই নিশ্চিত। ধন্যবাদ গগৈ ডাঙৰীয়া, আপুনি আপোনাৰ ব্যস্ততাৰ মাজতে আমাক এই সময়খিনি দিলে। আপুনি আমাৰ যিটো এইবাৰৰ যিটো নিৰ্বাচনী পৰিৱেশ, যি এক আচলতে যি এক পৰিৱেশ সৃষ্টি হৈছিল নিৰ্বাচনী সময়ত, সেই পৰিৱেশ সম্পৰ্কে আমাক আপোনাৰ ব্যাখ্যা আগবঢ়ালে। তাৰোপৰি বৰ্তমান নিৰ্বাচনৰ লগতে পৰৱৰ্তী নিৰ্বাচনতো কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে সেই সম্পৰ্কেও আপুনি কিছু কথা উনুকিয়ালে। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।